অখিল গগৈক চানমাৰী থানাত গোচৰত দুখমুক্ত ঘোষণা কৰা হ'ল অখিল গগৈক আজি মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা অখিল গগৈৰ NIAৰ সকলো গোচৰৰ পৰা দুখমুক্ত ঘোষণা কৰা হৈছে বিধায়কগৰাকীৰ আজি যেহেতু নিয়াৰ আদালতৰ শুনানি আছিল আৰু শুনানিৰ বাবে লৈ যোৱা হৈছিল অখিল গগৈক নিয়াৰ আদালতে আজি দুখমুক্ত ঘোষণা কৰিছে অখিল গগৈক এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং আমি আপোনালোকক জনাই আছো 1 বছৰে কাৰাবন্দী হৈ আছিল অখিল গগৈ আৰু শেহতীয়াকৈ বিধানসভা নিৰ্বাচনত যেহেতু জয় হৈ শিৱসাগৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল এইগৰাকী অখিল গগৈ নিয়াৰ যি পূৰ্বৰ শুনানি আছিল পূৰ্বৰ শুনানি বাকি সকলো গোচৰৰ পৰা দুখমুক্ত হৈছিল আৰু এটা অৰ্থাৎ চানমাৰীৰ যি থানাত গোচৰ ৰুজু হৈ আছিল চানমাৰী গোচৰত দুখমুক্ত ঘোষণা কৰা নাছিল পূৰ্বৰ শুনানিত কিন্তু আজি শুনানি গ্ৰহণ কৰি সকলো গোচৰৰ পৰা দুখমুক্ত ঘোষণা কৰা হৈছে বিধায়ক অখিল গগৈক আজি মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা আছে অখিল গগৈ নিয়াৰ বিশেষ আদালতে আজি এই ৰায় প্ৰদান কৰিছে সকলো গোচৰৰ পৰা দুখমুক্ত হ'ল অখিল গগৈ আজি চানমাৰী থানাৰ গোচৰত 4 জনকে দুখমুক্ত ঘোষণা কৰিছে আজি আদালতে নিয়াৰ সকলো গোচৰৰ পৰা দুখমুক্ত ঘোষণা কৰা হৈছে বিগ ব্ৰেকিং এই মুহূৰ্তৰ আমি আপোনালোকক জনাই আছো অখিল গগৈক সকলো গোচৰৰ দুখমুক্ত ঘোষণা কৰা হৈছে নিয়াৰ আদালতত দুখমুক্ত ঘোষণা কৰা হৈছে অখিল গগৈৰ লগতে আন 4 জনকো দুখমুক্ত ঘোষণা কৰিছে আজি নিয়াৰ আদালতে আজি শুনানি গ্ৰহণ কৰা হৈছিল শুনানি গ্ৰহণৰ সময়তে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে যেহেতু এই সকলো নিয়াৰ গোচৰৰ পৰা দুখমুক্ত ঘোষণা কৰা হৈছে অখিল গগৈক এই মুহূৰ্তত আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক বিজয় কলিতাৰ সৈতে বিজয় পুনে আপোনাৰ ওচৰলৈ গৈছো সকলো গোচৰৰ পৰা দুখমুক্ত ঘোষণা কৰা হৈছে বিধায়ক অখিল গগৈক আপুনি যেহেতু সেই স্থানত আছে অখিল গগৈৰ মন্তব্য সংগ্ৰহ কৰিব পাৰিছে নেকি বা অধিবক্তাই কি মন্তব্য আগবঢ়াইছে চাওক এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ সমগ্ৰ অসমবাসীয়ে আচলতে অধীৰ অপেক্ষাৰে বাট চাই থকা খবৰটোৱে হৈছিলে অখিল গগৈ কেতিয়া মুকলি আকাশৰ তললৈ আহিব আৰু আজি সেই খবৰটো আচলতে অসমবাসীৰ বাবে আমি দিবলৈ ওলাইছোঁ এই মুহূৰ্তত সকলো দুখৰ পৰা আচলতে মুক্ত হৈছে কৃষক নেতা অখিল গগৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈ আচলতে প্ৰতিটো দুখৰ পৰা তেওঁ দুখমুক্ত হৈছে এনে যি আদালতত তেওঁৰ বিৰুদ্ধে যি গোচৰ চলিছিল সেই গোচৰৰ পৰা আচলতে আজি নিষ্পত্তি পাইছে আৰু গোটেইকেইটা যিকেইটা গোচৰ আছিল চানমাৰী থানাৰ গোচৰকে ধৰি পূৰ্বতে যিহেতু সেই গোচৰসমূহৰ পৰা তেওঁক নিষ্পত্তি পাইছিল আৰু আজি চানমাৰী থানাৰ যি গোচৰ অভিযুক্ত হৈ আছিল সেই গোচৰৰ পৰা আচলতে আজি অখিল গগৈ মুকলি আকাশৰ তললৈ আহিছে কিছু সময় পূৰ্বে যিহেতু অধিবক্তাই তেখেতে আমাৰ আগত যি মন্তব্য কৰিছিল কিছু সময় পূৰ্বে অখিল গগৈ গোটেইকেইটা আচলতে অভিযোগৰ পৰাই মুক্ত হৈ পৰিছে মই NIA যি বিশেষ আদালতৰ উপস্থিত আছোঁ আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে অখিল গগৈ আচলতে মুকলি আকাশৰ তললৈ আহিছে GMCHৰ পৰা পোনে লৈ অহা হৈছিল বিশেষ ন্যায়াধীশৰ আদালতত কেন্দ্ৰীয় অনুসন্ধান সংস্থাই যি অখিল গগৈৰ বিৰুদ্ধে যি গোচৰ তুলিছিল সেই গোচৰ আচলতে ইতিমধ্যে নিষ্পত্তি হৈছে আৰু অখিল গগৈ মুকলি আকাশৰ তললৈ আহিছে ভাস্কৰী শইকীয়া আছে ভাস্কৰী শইকীয়াৰ মই মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে আপোনালোকে যি মুক্ত হস্তে দান বৰঙণি আগবঢ়াইছিলে সেই দান বৰঙণিৰ জৰিয়তে আচলতে আমি এই আইনী যুঁজখন চলাই যোৱাটো সম্ভৱপৰ আছিল আমি পুনৰবাৰ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অখিল গগৈ আজি তাৰিখে মুকলি আকাশলৈ ওলাই আহিব বুলি চাওক আমি প্ৰথমবাৰৰ পৰাই কৈছোঁ প্ৰথম দিনাখনৰ পৰাই কৈ আছিলোঁ যে অখিল গগৈৰ ওপৰত যি গোচৰ তৰি দিয়া গৈছে সেই গোচৰ এক ভুৱা গোচৰ এই এক ষড়যন্ত্ৰমূলক গোচৰ এই এক ৰাজনৈতিক উদ্দেশ্যত কৰা এক গোচৰ সেই কথা চাবুৱা থানাৰ গোচৰ আৰু চানমাৰী থানাৰ গোচৰ ইতিমধ্যে আদালতৰ মজিয়াত প্ৰমাণ হ'ল আৰু আমি কৈছিলোঁ যে কেৱল নাম ঠিকনা গোপনে ৰখা ভুৱা সাক্ষীৰ বেনামী সাক্ষীৰ ভিত্তিত ন্যায় এই গোচৰ চলাই আছিল আৰু আটাইতকৈ দুখৰ বিষয় ন্যায় হৈছে ভাৰতৰ সৰ্বোচ্চ তদন্তকাৰী এটা সংস্থা ন্যায় বহুত গুৰুত্বপূৰ্ণ তদন্ত কৰিব লগা থাকে দুৰ্ভাগ্যজনকভাৱে ন্যায়ক এনেকুৱা এটা অতি তৰল আৰু মনে সজাৰ ষড়যন্ত্ৰমূলক গোচৰত আজি 1.5 বছৰে ভাৰত চৰকাৰে ব্যস্ত কৰি ৰখালে আৰু তাৰ এটাই কাৰণ যাতে কাৰ বিৰোধী আন্দোলনখন স্তব্ধ কৰিব পাৰে আৰু কোনো যাতে বিজেপি চৰকাৰখনে বিস্ফোট পুনৰ শাসনৰ গাড়ীত বহিব পাৰে এইবিলাকৰ কাৰণে তেখেতসকলে ষড়যন্ত্ৰ ৰচনা কৰিছে মন্তব্য শুনালোঁ অখিল গগৈ মুকলি আকাশৰ তললৈ আহিছে এই ভিতৰত আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে অসমবাসীৰ বাবে মই পূৰ্বতে কৈছোঁ যিহেতু অধীৰ আগ্ৰহেৰে অসমবাসীয়ে বাট চাই আছিল যে কেতিয়া আচলতে মুকলি আকাশৰ তললৈ আহিব আৰু কৃষক নেতা অখিল গগৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈ কেতিয়া মুকলি আকাশৰ তললৈ আহিব আৰু আজি অসমবাসীৰ সেই যি বাট চাই আছিলে অখিল গগৈ কেতিয়া মুকলি আকাশৰ তললৈ আহিব আৰু আজি ন্যায় আদালতে আচলতে প্ৰতিটো দুখৰ পৰা আচলতে দুখমুক্ত কৰিছে অখিল গগৈৰ সৈতে ধৈৰ্য কোঁৱৰ লগতে আৰু যি 4গৰাকী আছিল তেওঁলোককো ইতিমধ্যে দুখমুক্ত কৰা হৈছে গতিকে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে অখিল গগৈ আজি মুকলি আকাশৰ তললৈ আহিছে
হয় বিজয় কলিতা যেহেতু বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে আসলতে দেখিবলৈ পোৱা গৈছিল অধীৰ আগ্ৰহেৰে সমগ্ৰ শিৱসাগৰবাসী সমান্তৰালকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল সমৰ্থক আছে সেই সমৰ্থকসকলে অধীৰ আগ্ৰহে বাট চাই আছিল আচলতে অখিল গগৈ কেতিয়া দুখমুক্ত হয় কেতিয়া মুকলি আকাশৰ তললৈ ওলাই আহে পূৰ্বৰ শুনানিটো যিহেতু বাকী সকলো গোচৰৰ পৰা দুখমুক্ত হৈছিল কিন্তু এটা গোচৰে বাকী থাকি গৈছিল NIA আৰু নিয়াৰ আজিৰ এই সকলো যেহেতু গোচৰৰ পৰা দুখমুক্ত ঘোষণা কৰা হৈছে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপুনি আৰু কোনো লোক উপস্থিত আছে নেকি বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কোনো লোক উপস্থিত আছে নেকি আপুনি কাৰ ভইচ ল'ব পাৰিব নেকি এই মুহূৰ্তত হয় যিহেতু এই মুহূৰ্তলৈকে অখিল গগৈ যি নিয়াৰ বিশেষ আদালতৰ ভিতৰতে তেখেত এতিয়াও আছে গতিকে তেখেত যেতিয়া ওলাই আহিব সেই ভাষ্য আমি ল'বলৈ চেষ্টা কৰিম বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসমূহ নেতা আছে তেওঁলোকৰ আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তলৈকে যিহেতু তেওঁলোক ভিতৰৰ পৰা ওলাই অহা নাই গতিকে যেতিয়াই তেওঁলোক আচলতে ওলাই আহিব সেই মুহূৰ্ততে আমি প্ৰতিটো খবৰ MG24 দৰ্শকসকলক দিবলৈ সক্ষম হ'ম কৰিম বিজয় কলিতা আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু সেই মন্তব্য আমি শুনাম যেহেতু অখিল গগৈ বৰ্তমানৰ বাহিৰলৈ ওলাই অহা নাই বুলি আপুনি ইতিমধ্যে জনাইছে পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হৈ আমি সেই মন্তব্য MG24 দৰ্শকসকলক শুনোৱাৰ চেষ্টা কৰিম ইতিমধ্যে জনাইছো যে মুকলি আকাশৰ তললৈ আজি ওলাই অহাৰ সম্ভাৱনা আছে কৃষক নেতা অখিল গগৈ কা আন্দোলনৰ সময়তে দেখিবলৈ পোৱা গৈছিল কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে বিভিন্ন হিংসাত্মক কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহুকেইখন থানাত গোচৰ ৰুজু কৰা হৈছিল উজনিৰ পৰা নামৰলৈ বিভিন্ন থানাত গোচৰ ৰুজু হৈছিল কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে আৰু বহুকেইটা গোচৰত ইতিমধ্যে তেওঁ দুখমুক্ত ঘোষণা কৰা হৈছে কিন্তু নিয়াৰ গোচৰত দুখমুক্ত ঘোষণা কৰা হোৱা নাছিল শেহতীয়া আজি নিয়াৰ গোচৰ আছিল আৰু সেই নিয়াৰ গোচৰত আজি দুখমুক্ত ঘোষণা কৰা হৈছে অৰ্থাৎ নিয়াৰ আদালতে সকলো গোচৰৰ পৰা দুখমুক্ত ঘোষণা কৰিছে কৃষক নেতা অখিল গগৈ বিধানসভা নিৰ্বাচনতো দেখিবলৈ পোৱা গৈছিল এবাৰো প্ৰচাৰ অভিযানত ননমাকৈ শিৱসাগৰ ৰাইজে অখিল গগৈক জয়যুক্ত কৰাইছিল আৰু শিৱসাগৰবাসীয়ে সেয়েহে অধীৰ আগ্ৰহেৰে বাট চাই আছিল নিজৰ বিধায়কগৰাকী অৰ্থাৎ কৃষক নেতাগৰাকী কেতিয়া মুকলি আকাশৰ তললৈ ওলাই আহে অৱশেষত মুকলি আকাশৰ তললৈ আজিয়ে ওলাই অহাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে কৃষক নেতা অখিল গগৈ প্ৰায় 1.5 বছৰে কাৰাবন্দী হৈ আছিল এগৰাকী কৃষক নেতা অখিল গগৈ কা আন্দোলনৰ পিছৰ পৰা কাৰাবন্দী হৈ আছিল কৃষক নেতা অখিল গগৈ আজি সকলো গোচৰৰ পৰা দুখমুক্ত ঘোষণা কৰা হৈছে বিধায়ক অখিল গগৈ এই মুহূৰ্তত আমি সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ৰ সৈতে মুকুট পোনে পোনে আপোনাৰ ওচৰলৈ গৈছো অখিল গগৈক সকলো গোচৰৰ পৰা দুখমুক্ত ঘোষণা কৰিছে আজি নিয়াৰ আদালতে হয় পৰে নিয়াৰ যি বিশেষ আদালত আছে এই বিশেষ আদালতে চানমাৰী আৰক্ষী থানাত ৰুজু হৈ থকা যিটো গোচৰ আছিল সেই গোচৰটো পৰৱৰ্তী সময়ত গৃহ মন্ত্ৰণালয়ে NIAৰ পৰা লৈ হস্তান্তৰ কৰিছিলে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে 2019ত 13/2019 নম্বৰত NIA এক গোচৰ ৰুজু কৰে আৰু সেই গোচৰটোত অভিযোগ আছিল যে কৃষক নেতা সেই সময়ত কৃষক নেতা অখিল গগৈ বৰ্তমানৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ মাওবাদীৰে সম্পৰ্ক আছে আৰু এই সম্পৰ্কৰ অভিযোগতে তেওঁক যি কা আন্দোলন হৈছিলে সেই কা আন্দোলনৰ সময়ছোৱাতে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু এই গ্ৰেপ্তাৰৰ পিছৰ পৰা তেওঁ যি ন্যায়িক জিম্মাত আছে এই মুহূৰ্তলৈকে আজিৰ তাৰিখলৈকে তেওঁ ন্যায়িক জিম্মাতে আছে গতিকে এই সমগ্ৰ বিষয়টোত তেওঁ জামিন বিচাৰি তেওঁ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয় আদিতো দ্বাৰস্থ হৈছিল কিন্তু বাৰে বাৰে তেওঁৰ জামিন আবেদন নাকচ হৈছিল আৰু এই একেটা গোচৰতে তেওঁৰ লগত co-accused হিচাপে গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্যকৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল কাৰ্যকৰী সভাপতি মানস কৌৰ কিন্তু কেউজন অভিযুক্ত ইতিপূৰ্বে জামিন লাভ কৰিছে যদিও যি বিধায়ক অখিল গগৈ আছে অখিল গগৈক গ্ৰেপ্তাৰৰ পিছত যি জামিনত তেওঁ আবেদন কৰাৰ পিছতে বাৰে বাৰে মুখ থেকাচা খাব লগা হৈছিল কাৰণ তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল যে মাওবাদীৰে তেওঁৰ সম্পৰ্ক আছে আৰু মাওবাদীৰ কুচকাৱাজ তেওঁৰ যি NIA অভিযান চলাইছিল সেই অভিযানৰ সময়ত তেওঁৰ বিভিন্ন মাৰ্কচিজিমৰ কিতাপ উদ্ধাৰ কৰিছিল বিশেষকৈ চানমাৰীত যি তেওঁৰ বাসগৃহ আছে এই বাসগৃহৰ পৰা সেই সময়ত তেওঁ মাৰ্কচিজিমৰ কিছু কিতাপ পাতি জব্দ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত শিক্ষাবিদ ডক্টৰ হীৰেণ গোহাঁয়ে কৈছিল যে মাৰ্কচিজিম অধ্যয়ন কৰাটো কোনো অপৰাধ হ'ব নোৱাৰে বুলি তেওঁ সেই সময়তে উল্লেখ কৰিছিল কিন্তু তৎসত্ত্বেও এই বিষয়টো তেওঁ যে মাওবাদীৰ লগত কিবা ধৰণে সম্পৰ্ক থাকিব পাৰে নেকি এই সমগ্ৰ বিষয়বিলাক আগুৱাই নি আছিল কিন্তু যি সময়ছোৱাত এতিয়া মাৰ্চৰ এই সমগ্ৰ যি অভিযোগ আছিল এই অভিযোগ সন্দৰ্ভত চাৰ্জ ফ্ৰেম কৰিব লাগে এই চাৰ্জ ফ্ৰেমৰ কাৰণে এক প্ৰক্ৰিয়া আৰম্ভ হৈছিল আদালতত কিন্তু এই পৰৱৰ্তী সময়ত যি এক দীঘলীয়া প্ৰক্ৰিয়া এই দীঘলীয়া প্ৰক্ৰিয়াত ইমান দীঘলীয়া হৈ গ'ল
যে তেওঁলোকে সঠিকভাৱে তথ্য প্ৰমাণ দিব নোৱাৰিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে এনআইৰ বিশেষ আদালতে অখিল গগৈৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহত কোনো চাৰ্জ বা তেওঁলোকে গ্ৰাহ্য নহ'ল আৰু গ্ৰাহ্য নোহোৱাৰ পিছত আজি এনআইৰ বিশেষ আদালতে তেওঁক সকলো যি অভিযোগ আছিল সেই ধাৰাৰ পৰা তেওঁক দোষমুক্ত ঘোষণা কৰে আৰু এই সম্পৰ্কত ইতিমধ্যে যে অখিল গগৈৰ হৈ এনআইৰ বিশেষ আদালত আছে বিশেষ আদালত যুক্তি দৰ্শক বা অন্যতম অধিবক্তা কৃষ্ণ গগৈ কিছু সময় পূৰ্বে উল্লেখ কৰিছে যে চাবুৱা থানাৰ যি আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ শিলগুটিৰে দাঁত ভঙা যি আন এক গোচৰো এনআইৰ হাতলৈ হস্তান্তৰ কৰিছিল সেই গোচৰটোতো ইতিপূৰ্বে দোষমুক্ত কৰিছে 2019 সেই কা আন্দোলনৰ সময়ত অখিল গগৈৰ বিৰুদ্ধে এনআইৰ দুটাকৈ গোচৰ ৰুজু হৈছিল এটা হৈছে চাবুৱা আৰক্ষী থানাৰ আনটো হৈছে চানমাৰি আৰক্ষী থানাৰ আৰু লগতে আন বিভিন্ন আৰক্ষী থানাত ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত কমেও 19টা গোচৰ ৰুজু হৈ আছিল আৰু এই 19টা গোচৰতো ইতিপূৰ্বে তেওঁ জামিন লাভ কৰিছে গতিকে কিছু সময় পূৰ্বে যে কৃষ্ণ গগৈয়ে এই বিষয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে যে আজি বা কাইলৈৰ ভিতৰত অখিল গগৈ মুক্ত আকাশৰ তললৈ আহিব পৰি হয় মুকুট ৰায় আপুনি কিছু সময় অপেক্ষা কৰক আমি পুনৰ আপোনাৰ ওচৰলৈ যাম এই মুহূৰ্তত অধিবক্তাৰ এটা মন্তব্য আহি পৰিছে মই অধিবক্তাৰ মন্তব্যটো আগবঢ়াই লৈছোঁ আজি চানমাৰি থানাৰ গোচৰটোত যিটো ন্যায়ৰ গোচৰ আছিলে 13/19 সেই গোচৰটো দীৰ্ঘদিন ধৰি চাৰ্জ হিয়াৰিং চলি আছিলে আৰু আজি আদালতে সেই গোচৰটো ৰায় দিছে এই গোচৰটোত 4জন একিউজ আছিলে অখিল গগৈ ধৈৰ্য কোঁৱৰ মানস কোঁৱৰ আৰু বিতু সোণোৱাল আৰু কোৰ্টে চাৰ্জৰ লেভেলতে গোটেইকেইজনক ডিচাৰ্জ কৰিছে আজি এই গোচৰটোৰ পৰা আৰু আজি অখিল গগৈ এই গোচৰটোৰ পৰা ডিচাৰ্জ পোৱাৰ লগে লগে বাকীকেইজনটো জামিনত আছিলে আজি অখিল গগৈ মুক্ত আকাশৰ তললৈ আহিব পাৰিব আৰু বিৰুদ্ধে চাৰ্জ ফ্ৰেম হোৱা নাই গোটেই এনআই এই গোচৰটো চানমাৰি থানাৰ গোচৰটো ডিচাৰ্জ কৰি দিয়া হৈছে গোটেইকেইজন একিউজক তেখেতলোকৰ বিৰুদ্ধে একো এনআই যিবিলাক এলিগেশ্যন আনিছিলে সেইখিনি কোনো গ্ৰহণযোগ্য নহয় বুলি কোৰ্টে ৰায় দিছে আৰু তেখেতলোকক ডিচাৰ্জ কৰিছে হয় অখিল গগৈ এই গোচৰটোত জামিন পোৱা নাছিল এনআই গোচৰটোত বাকীকেইজন কিন্তু ধৈৰ্য কোঁৱৰ মানস কোঁৱৰ বিতু সোণোৱালে জামিন পাইছিল আৰু অখিল গগৈ জামিন সুপ্ৰিম কোৰ্ট পৰ্যন্ত গৈছিল তথাপি নাকচ হৈছিল কিন্তু আজি যিটো সমগ্ৰ তথ্য পাতি চাই যেতিয়া চাৰ্জ হিয়াৰিং হ'ল চাৰ্জশ্বিট দিয়াৰ পিছত এই চাৰ্জ হিয়াৰিঙত অখিল গগৈৰ বিৰুদ্ধে হেনে কোনো ডকুমেণ্ট নাই যিটো কাৰণে তেখেতক চাৰ্জ ফ্ৰেম কৰি কেছ চলাব পাৰিব সেইধৰণে কোনো তথ্য পাতি নাপালে গতিকে আজি গোটেই গোচৰটোৰ পৰা অখিল গগৈক মুক্ত ঘোষণা কৰা হৈছে অভিযোগমুক্ত হিচাপে ঘোষণা কৰা হৈছে PC UAP যিকোনো ধাৰা একো ইয়াত থকা নাই গোটেইবিলাকৰ পৰা ডিচাৰ্জ কৰি দিয়া হৈছে এই মুহূৰ্তত সকলোবোৰ গোচৰৰ পৰা অখিল গগৈ মুক্ত হৈছে নাই আজি কোৰ্টৰ অৰ্ডাৰ মতে এতিয়া অখিল গগৈ মুক্ত হ'ব পাৰিব আজি হয়তো কোৰ্ট জেললৈ যোৱাৰ পিছত ৰিলিজ দিব অখিল গগৈ মুক্ত হ'ব আজি নহয় এতিয়ালৈকেতো কোনো গোচৰ নাই সেইটো আমিতো ক'ব নোৱাৰিম কিবা গোচৰ আহিব পাৰে নে নোৱাৰে কিন্তু এতিয়ালৈকে যোৱা 19 চনৰ ডিচেম্বৰ মাহত এৰেষ্ট কৰাৰ পিছত অখিল গগৈক 13টা গোচৰত এৰেষ্ট কৰা হৈছিলে সেই 13টা গোচৰ দুটা এনআইক দিয়া হৈছিলে সেই এনআই যিকেইটা গোচৰ সেই গোচৰকেইটাত আজি দুটা গোচৰ চাবুৱা গোচৰটো যেতিয়া ডিচাৰ্জ কৰা হ'ল আৰু আজি যিটো চানমাৰি থানাৰ গোচৰ আছিলে সেই গোচৰটো অখিল গগৈ সৈতে গোটেইকেইজনক ডিচাৰ্জ কৰিছে গতিকে এতিয়া আজি তাৰিখত অখিল গগৈৰ বিৰুদ্ধে কোনো গোচৰ নাই হয় এইটো ধৰি আচলতে মাৰ্চ মাহৰ পৰা এইটো চাৰ্জ আৰ্গুমেণ্ট চলি আছিলে মাৰ্চ মাহৰ পৰা বহুদিন ধৰি চাৰ্জ আৰ্গুমেণ্ট চলিছে আমাৰ পক্ষৰ পৰা ৰিপ্লাই দিয়া হ'ল আৰু যেতিয়া এনআই পক্ষৰ পৰা কালি আৰু অলপ সময় বিচাৰিছিলে কোৰ্টে ক'লে যে বহুত সময় হৈছে এইটো চাৰ্জৰ মেটাৰটোত ইমান দীঘলীয়া সময় দিব পৰা নহয় গতিকে এইটো যিহেতু ৰিপ্লাই দিয়াৰ বৰ বিশেষ নিয়মো নাই গতিকে এইটো ক্ল'জ কৰি দিয়া হৈছে আৰু যিটো এনআই যিটো আবেদন কৰিছিলে সেই কথাটো কোৰ্টে অগ্ৰাহ্য কৰিলে আৰু আজি গোচৰটো ৰায় প্ৰদানৰ কাৰণে দিন ধাৰ্য কৰিলে এনআই হৈ তেখেতলোকৰ PP আছিলে আৰু কালি এই গোচৰটোত আচলতে এডভোকেট জেনেৰেলে এপিয়াৰ কৰিছিলে আজি চানমাৰি থানাৰ গোচৰটোত যিটো ন্যায়ৰ গোচৰ আছিলে 13/19 সেই গোচৰটো দীৰ্ঘদিন ধৰি চাৰ্জ হিয়াৰিং চলি আছিলে আৰু আজি আদালতে সেই গোচৰটো ৰায় দিছে এই গোচৰটোত 4জন একিউজ আছিলে অখিল গগৈ ধৈৰ্য কোঁৱৰ মানস কোঁৱৰ আৰু বিতু সোণোৱাল আৰু কোৰ্টে চাৰ্জৰ লেভেলতে গোটেইকেইজনক ডিচাৰ্জ কৰিছে আজি এই গোচৰটোৰ পৰা আৰু আজি অখিল গগৈ এই গোচৰটোৰ পৰা ডিচাৰ্জ পোৱাৰ লগে লগে বাকীকেইজনটো জামিনত আছিলে আজি অখিল গগৈ মুক্ত আকাশৰ তললৈ আহিব পাৰিব আৰু বিৰুদ্ধে চাৰ্জ ফ্ৰেম হোৱা নাই গোটেই এনআই এই গোচৰটো চানমাৰি থানাৰ গোচৰটো ডিচাৰ্জ কৰি দিয়া হৈছে গোটেইকেইজন একিউজক তেখেতলোকৰ বিৰুদ্ধে একো এনআই যিবিলাক এলিগেশ্যন আনিছিলে সেইখিনি কোনো গ্ৰহণযোগ্য নহয় বুলি কোৰ্টে ৰায় দিছে আৰু তেখেতলোকক ডিচাৰ্জ কৰিছে হয় অখিল গগৈ এই গোচৰটোত জামিন পোৱা নাছিল এনআই গোচৰটোত বাকীকেইজন কিন্তু ধৈৰ্য কোঁৱৰ মানস কোঁৱৰ বিতু সোণোৱালে জামিন পাইছিল আৰু অখিল গগৈ জামিন সুপ্ৰিম কোৰ্ট পৰ্যন্ত গৈছিল তথাপি নাকচ হৈছিল কিন্তু আজি যিটো সমগ্ৰ তথ্য পাতি চাই যেতিয়া চাৰ্জ হিয়াৰিং হ'ল চাৰ্জশ্বিট দিয়াৰ পিছত এই চাৰ্জ হিয়াৰিঙত অখিল গগৈৰ বিৰুদ্ধে হেনে কোনো ডকুমেণ্ট নাই যিটো কাৰণে তেখেতক চাৰ্জ ফ্ৰেম কৰি কেছ চলাব পাৰিব সেইধৰণে কোনো তথ্য পাতি নাপালে গতিকে আজি অধিবক্তাৰ মন্তব্য আৰু দেখিবলৈ পোৱা গ'ল দুখমুক্ত ঘোষণা কৰাৰ পিছতে অধিবক্তাগৰাকীয়ে এই মন্তব্য কৰিছে আৰু লগতে 4গৰাকীকৈ
অভিযুক্তকো আজি দোষমুক্ত ঘোষণা কৰিছে NIA বিশেষ আদালতে। আজি সকলো গোচৰৰ পৰা দোষমুক্ত ঘোষণা কৰিছে বিধায়কগৰাকীৰ। শিৱসাগৰত দেখিবলৈ পোৱা গৈছে এই ঘোষণাৰ পাছতে এতিয়া আনন্দৰ জোৱাৰ উঠিছে। আমি সমান্তৰালভাৱে শিৱসাগৰলৈ আপোনালোকক লৈ যোৱাৰ চেষ্টা কৰিম। লগতে মাতৃয়ে আচলতে কি মন্তব্য আগবঢ়াব সেই মন্তব্য আমি শুনোৱাৰ চেষ্টা কৰিম আপোনালোকক। এই মুহূৰ্তত পুনৰবাৰ আমি সংযুক্ত হৈছোঁ মুকুটৰ সৈতে। মুকুটৰ পুনৰবাৰ আপোনাৰ ওচৰলৈ গৈছোঁ, যিহেতু কা আন্দোলনৰ পিছৰ পৰা দেখিবলৈ পোৱা গৈছিল প্ৰায় 19টা গোচৰত তেওঁৰ বিৰুদ্ধে 19টা গোচৰ ৰুজু কৰা হৈছিল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ থানাসমূহত। নিয়াৰ যিহেতু 2টাকৈ গোচৰ আছিল আৰু ইতিমধ্যে জনাইছে যে চাবুৱা থানাৰ গোচৰ ইতিমধ্যে দোষমুক্ত ঘোষণা কৰা হৈছে। চানমাৰী গোচৰত আজি দোষমুক্ত ঘোষণা কৰা হৈছে অখিল গগৈক। আৰু অখিল গগৈৰ যেতিয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছে তাৰ পিছতে যিহেতু বহু লোকে আচলতে অধিক অপেক্ষাৰে বাট চাই আছিলে, কাৰণ কেতিয়া অখিল গগৈ পুনৰ মুকলি আকাশৰ তললৈ ওলাই আহিব। উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয়তো তেওঁ দ্বাৰস্থ হোৱা পৰিলক্ষিত হৈছিল। আজি অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল অখিল গগৈ। হয় প্ৰদীপ, যি 2019ত কা আন্দোলন অনুষ্ঠিত হৈছিলে, কা আন্দোলনৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে 70টাকৈ সংগঠনে সমগ্ৰ ৰাজ্যত এক তীব্ৰভাৱে তেওঁলোকে আন্দোলনত জঁপিয়াই পৰিছিল। আৰু এটা সময়ত যি কটন বিশ্ববিদ্যালয়ৰ যি ছাত্ৰ সমাজ আছে, সেই ছাত্ৰ সমাজৰ নেতৃত্বত GS ৰোড তেওঁলোকে অৱৰোধ কৰি জনতা ভৱনৰ দিশে আগুৱাই আহিছিল। আৰু জনতা ভৱনৰ সন্মুখতে সেই সময়ছোৱাত অৱস্থান গ্ৰহণ কৰি তেওঁলোকে যি আন্দোলন অব্যাহত ৰাখিছিল। তাৰ পৰৱৰ্তী সময়ত চোৰাংচোৱা সংস্থাৰ এক তথ্য আছিল যে জনতা ভৱন জ্বলাই দিয়াৰ বাবে এক প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু ইয়াত বিভিন্নজনৰ নাম সাঙুৰ খাই পৰিছিল, যে IIT গুৱাহাটীৰ অধ্যাপকৰ নামো এই প্ৰক্ৰিয়াত সাঙুৰ খাই পৰিছিল। আৰু সংশ্লিষ্ট গোচৰটোত বিশেষকৈ 2019ত 13 নম্বৰ যি NIA গোচৰ ৰুজু কৰিছিল, এই গোচৰৰ ভিত্তিত IIT গুৱাহাটীৰ অধ্যাপককো জেৰা অব্যাহত কৰিছিল। অনুৰোধেৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল নেতা কৰ্মী আছে সেইসকলৰ ভালে সংখ্যক বিভিন্ন জিলাৰ সভাপতি সম্পাদককে আদি কৰি তেওঁলোকে এনে দিনৰ পিছত দিন ধৰি মাহৰ পিছত মাহ ধৰি তেওঁলোকক জেৰা অব্যাহত ৰাখিছিল বা বিভিন্ন সময়ছোৱাত তেওঁলোকৰ ঘৰে ঘৰে গৈ অভিযান চলাইছিল। আৰু পৰৱৰ্তী সময়ত যি ইতিপূৰ্বে উল্লেখ কৰা হৈছে যে অখিল গগৈ, ধৈৰ্যকৰ, বিটু সোণোৱাল, মানস কোঁৱৰ আজি এইকেইজনক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছিল। আৰু গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল, ন্যায়িক জিম্মালয় প্ৰেৰণ কৰিছিল। আৰু পৰৱৰ্তী সময়ত ধৈৰ্যকৰ, বিটু সোণোৱাল, মানস কোঁৱৰেও জামিন লাভ কৰে যদিও অখিল গগৈ এই জামিনৰ পৰা বঞ্চিত হৈ থাকে। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত যে যিসমূহ তথ্য প্ৰমাণ আদালতত দাখিল কৰিব লাগে, এই তথ্য প্ৰমাণসমূহ দাখিল কৰাৰ ক্ষেত্ৰত NIA চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আৰু এই ব্যৰ্থতাৰ কাৰণে আজি অখিল গগৈৰ পক্ষে, অৰ্থাৎ অখিল গগৈ যি ধৰণৰ তেওঁলোকে অভিযোগ আনিছিল, সেই অভিযোগ যে মিছা হিচাপে আজি প্ৰতিপন্ন হৈছে। আৰু গতিকে ইয়াকে লৈ আজি যি শেহতীয়াভাৱে অনুষ্ঠিত বিধানসভা নিৰ্বাচনত অখিল গগৈ এবাৰলৈ প্ৰচাৰৰ কাৰণে নোযোৱাৰ বাবে, আনকি তেওঁ মনোনয়ন দাখিলৰ বাবেও তেওঁ নিৰ্বাচনী বিষয়াৰ ওচৰত যোৱা নাছিল। তৎসত্ত্বেও শিৱসাগৰ সমষ্টিবাসী ৰাইজে অখিল গগৈক নিৰ্বাচনত বিজয় কৰি বিধানসভালৈ প্ৰেৰণ কৰে। আৰু আদালতৰ অনুমতি সাপেক্ষেহে বিধানসভাত অখিল গগৈয়ে শপত গ্ৰহণ, বিধায়ক হিচাপে শপত গ্ৰহণ কৰে। অনুৰোধেৰে মাতৃ তথা পুত্ৰক যি সাক্ষাতৰ বাবে তেওঁ অনুমতি পাব লাগে, সেই অনুমতিৰ বাবে বাৰম্বাৰ আবেদন কৰিব লগা হৈছিল। আৰু শেহতীয়াভাৱে নিয়াৰ বিশেষ আদালতৰ অনুমতি সাপেক্ষে 48 ঘণ্টাৰ বাবে তেওঁ পেৰলত মুক্তি লাভ কৰে। আৰু শেহতীয়াভাৱে অসুস্থ হৈ থকা মাতৃক তেওঁ মৰিয়নিত গৈ তেওঁ সাক্ষাৎ কৰি পুনৰ কাৰাগাৰলৈ উভতি আহিছে। আৰু যিহেতু চিকিৎসাজনিত কাৰণত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দীৰ্ঘদিনৰ পৰা চিকিৎসাধীন হৈ আছে। আৰু এই মুহূৰ্তলৈকে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে আছে। গতিকে আজি যি NIAৰ বিশেষ আদালতৰ নিৰ্দেশনা হাতত পৰিব, ইয়াৰ যি প্ৰতিলিপি থাকিব কাৰাগাৰ কৰ্তৃপক্ষক দাখিল কৰাৰ পিছতে হয়তো অখিল গগৈ আজি সন্ধিয়াৰ ভাগত মুকলি আকাশৰ তললৈ অহাৰ যথেষ্ট সম্ভাৱনা আছে। হয় মুকুটৰ, আৰু দেখিবলৈ পোৱা গৈছিল কালিৰ দিনটোত অখিল গগৈয়ে ৰাইজৰ বাবে এখন মুকলি চিঠি প্ৰেৰণ কৰিছিল। আৰু তাত লিখা হৈছিল স্পষ্টভাৱে, মোৰ বিৰুদ্ধে ৰচনা কৰা হৈছে গভীৰ ষড়যন্ত্ৰ, মোক ৰাইজৰ সহায় লাগে। এই চিঠিখন কালি মুকলি কৰা হৈছিল, যিহেতু প্ৰায় 3 পৃষ্ঠাজোৰা এখন চিঠি কালিৰ দিনটোত মুকলি কৰিছিল। আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে আজি ৰাইজৰ সঁহাৰি বা ৰাইজে আচলতে পূৰ্বৰে প্ৰায় বহু লোকে কামনা কৰিছিল যে মুকলি আকাশৰ তললৈ অখিল গগৈ ওলাই আহক। আৰু আজি যিহেতু সেই ৰায় আহিছে, আৰু এই যিটো কালিৰ যিখন চিঠি বৰ্তমান সময়ত বিশেষ চৰ্চালৈ আহিছে এই চিঠিখন। অখিল গগৈৰ চিঠি কালিয়ে চিঠি লিখা নহয়, বা তেওঁ বিভিন্ন সময়ত এনেধৰণৰ পত্ৰ লিখি আছে। যেতিয়াৰ পৰা তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত হৈছে তেতিয়াৰ পৰা ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰে, বা বিভিন্ন যেতিয়াই তেওঁ সমস্যাৰ সন্মুখীন হ'ল তেতিয়া ৰাইজলৈ সহায় বিচাৰে, বা তেওঁ ইভিন সংগঠন চলোৱাৰ কাৰণে দান বৰঙণিৰ কাৰণে তেওঁ ৰাইজৰ ওচৰলৈকে যায়। কিন্তু কালি যিখন চিঠি লিখিছে সেই চিঠিৰ লগত আজি ৰায়দানৰ কোনো সম্পৰ্ক নাই, এয়া নিশ্চিত। কাৰণ আদালতত কোনো চিঠি বা
ৰাইজৰ মতামতৰ ওপৰত গুৰুত্ব দিয়া নহয়, ৰাইজৰ সম্পূৰ্ণ আদালতে তথ্য প্ৰমাণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। আৰু যিহেতু NIA উত্থাপন কৰা অভিযোগ সন্দৰ্ভত কোনো ধৰণৰ তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰে, তাৰ কাৰণেহে NIAৰ বিশেষ আদালতে অখিল গগৈৰ পক্ষত ৰায় দিবলৈ ৰায় দিয়া বুলি ক'ব পাৰি। পৰি হয় মুকুট ৰায়, আমি যেহেতু বিভিন্ন প্ৰান্তৰ পৰা সেই মন্তব্য শুনাৰ চেষ্টা কৰিম, বিশেষকৈ শিৱসাগৰবাসীৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। আচলতে চিঠিখন এই মুহূৰ্তত এটা কাৰণে চৰ্চালৈ আহিছে, কাৰণ এই চিঠিখন কালি দিনটোত প্ৰকাশ কৰিছিল অখিল গগৈয়ে, আৰু তাৰ পিছতে আজি নিয়াৰ আদালতত আচলতে উপযুক্ত তথ্য প্ৰমাণ দিব নোৱাৰাৰ বাবে আজি মুকলি আকাশৰ তললৈ ওলাই আহিছে বুলি আপুনি ইতিমধ্যে যিহেতু স্পষ্ট কৰি দিছে। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে মুকলি আকাশৰ তললৈ ওলাই অহাৰ পিছত আচলতে তেওঁৰ যিসমূহ মন্তব্য, তেওঁৰ যিসমূহ ভাষ্য বা লগতে শিৱসাগৰবাসীৰ ৰাইজৰ আচলতে মনৰ ভাৱ কেনেধৰণৰ হ'ব পাৰে বা তেওঁলোকে কি মন্তব্য আগবঢ়াব পাৰে সেই বিষয়ে বৰ্তমান সময়ত আচলতে বিশেষভাৱে চৰ্চা লাভ কৰিছে। আমি পৰৱৰ্তী সময়তো যিটো অখিল গগৈৰ সন্দৰ্ভত মুকলি আকাশৰ তললৈ ওলাই অহাৰ সন্দৰ্ভত শিৱসাগৰবাসীৰ সেই মন্তব্য ল'বলৈ চেষ্টা কৰিম, মাতৃৰ মন্তব্য ল'বলৈও চেষ্টা কৰিম। মুকুট ৰায়, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত আমি সেই ভাল খবৰটো আচলতে জনাই আছোঁ, অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল কৃষক নেতা অখিল গগৈ, কাৰণ অধীৰ অপেক্ষাৰে ৰৈ আছিল বহু লোক। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহু লোকে মন্তব্য কৰিছিল, বিভিন্নভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল, দেখিবলৈ পোৱা গৈছিল দেৱালত আচলতে চিত্ৰ অংকন কৰিছিল অখিল গগৈ, আৰু অখিল গগৈ মুকলি আকাশৰ তললৈ উলিয়াই আনিবৰ বাবে আচলতে মুকলি কৰি দিবৰ বাবে বিভিন্ন সময়ত ভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছিল। আজি অৱশেষত যিহেতু নিয়াৰ সকলো গোচৰৰ পৰা দুখমুক্ত ঘোষণা কৰা হৈছে অখিল গগৈক, আৰু অখিল গগৈ আজিয়ে সম্ভৱতঃ মুকলি আকাশৰ তললৈ ওলাই অহাৰো সম্ভাৱনা আছে। দেখিবলৈ পোৱা গৈছে মাতৃৰ সুখ, দেখিবলৈ গৈছে মাতৃয়ে মন্তব্য আগবঢ়াব। কিছু সময়ৰ পিছতে মাতৃৰ সেই মন্তব্য আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম সমান্তৰালভাৱে। যি সময়ত আচলতে 1.5 বছৰ ধৰি কাৰাগাৰত বন্দী হৈ আছিল এইগৰাকী অখিল গগৈ, ৰাষ্ট্ৰদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা হৈছিল অখিল গগৈৰ বিৰুদ্ধে। সমান্তৰালকৈ কা আন্দোলনৰ সময়ত যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল, কা আন্দোলনৰ সময়ত সেই হিংসাত্মক ঘটনা আঁৰত অখিল গগৈ জড়িত হৈ থকাৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত 19টাকৈ গোচৰ ৰুজু কৰা হৈছিল অখিল গগৈৰ বিৰুদ্ধে। আন গোচৰ সময়ত তেওঁ ইতিমধ্যে জামিন লাভ কৰিছে, মুকলি আকাশৰ তললৈ ওলাই আহিছে। নিয়াৰ যি 2টা গোচৰ আছিল সেই 2টা গোচৰ, ইয়াৰ পূৰ্বৰ যি শুনানি আছিল সেই পূৰ্বৰ শুনানিত এটা গোচৰত যিহেতু তেওঁক জামিন মঞ্জুৰ কৰা হৈছিল, আৰু আজিৰ দিনটোত চানমাৰীৰ নিয়াৰ যি গোচৰ আছিল সেই গোচৰত জামিন লাভ কৰিছে অখিল গগৈ। তাৰ পাছতে দেখিবলৈ পোৱা গৈছে শিৱসাগৰত আচলতে লোকসকলে যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে, কাৰণ এইগৰাকী অখিল গগৈকে ইতিহাস ৰচনা কৰি কাৰাগাৰত থকাৰ সময়তে এবাৰো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ নকৰাকৈ শিৱসাগৰবাসীয়ে জয়যুক্ত কৰাই আনিছিল, বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল অখিল গগৈকে। আৰু সেয়েহে শিৱসাগৰবাসীয়ে অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই অহা কথাটো বাৰম্বাৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল, লগতে সংবাদ মাধ্যমৰ আগতো স্পষ্ট কৰি দিয়া পৰিলক্ষিত হৈছিল। অখিল গগৈ যিমানবাৰ মন্তব্য কৰিছিল তেওঁ এটা কথাই মন্তব্য কৰিছিল যে শিৱসাগৰবাসীৰ ৰাইজৰ বাবে কাৰাগাৰৰ পৰাই তেওঁ উন্নয়নমূলক কামৰ পৰামৰ্শ আগবঢ়াই যাব চৰকাৰখনক। আজি যিহেতু মুকলি আকাশৰ তললৈ ওলাই আহিব অখিল গগৈ, সকলো গোচৰৰ পৰা দুখমুক্ত ঘোষণা কৰা হৈছে কৃষক নেতাগৰাকীক। তাৰ পাছতে আচলতে শিৱসাগৰবাসীৰ মন্তব্য কেনে হ'ব সেই মন্তব্য আমি আপোনালোকক শুনাম সমান্তৰালকৈ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে কেনেধৰণৰ মন্তব্য আগবঢ়াব বিচাৰে সেই সন্দৰ্ভতো আমি আপোনালোকক শুনাম। এই মুহূৰ্তত আমি পুনৰ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক বিজয় কলিতাৰ সৈতে। বিজয়, পোনে পোনে আপোনাৰ ওচৰলৈ গৈছোঁ। বিজয় যিহেতু নিয়াৰ আদালতত উপস্থিত আছে, আৰু আজি কিছু সময়ৰ পূৰ্বে নিয়াৰ আদালতে দুখমুক্ত ঘোষণা কৰিছে অখিল গগৈক। বিজয়, পুনৰ আপোনাৰ ওচৰলৈ আমি গৈছোঁ। হয় প্ৰিয়, আচলতে আটাইতকৈ ডাঙৰ খবৰটোৱে আজি অখিল গগৈ মুকলি আকাশৰ তললৈ আহিছে। কিছু সময় পূৰ্বে যিহেতু অখিল গগৈৰ অধিবক্তাগৰাকীয়ে সেই কথাখিনি স্পষ্ট কৰিছে সংবাদ মাধ্যমৰ আগত যে নিয়াৰ যি গোচৰত আচলতে গোচৰধীন হৈ আছিল অখিল গগৈ, আৰু আজি গোটেইকেইটা আচলতে গোচৰৰ পৰাই মুক্ত হৈ মুকলি আকাশৰ তললৈ আহিছে। কিছু সময় পাছতে নিয়াৰ বিশেষ আদালতৰ পৰা অখিল গগৈ বাহিৰলৈ ওলাই আহিব, আৰু তাৰ পাছতে আমি অখিল গগৈৰ প্ৰতিক্ৰিয়া বা ভাষ্য ল'বলৈ চেষ্টা কৰিম, কিয়নো যোৱা 2টা বছৰে আচলতে অখিল গগৈ কাৰাৰুদ্ধ হৈ আছিল, আৰু যিগৰাকী অখিল গগৈ বিভিন্ন সময়ত বিভিন্ন ধৰণে আচলতে অসমৰ ৰাইজৰ বিভিন্ন সমস্যাৰ পক্ষে মাত পাতি আহিছিল, সেইগৰাকী কৃষক নেতা আৰু বৰ্তমানৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ যিগৰাকী নৱনিৰ্বাচিত ৰাইজৰ দলৰ হৈ যিগৰাকী নৱনিৰ্বাচিত বিধায়ক, সেইগৰাকী বিধায়কে আজি আচলতে মুক্তি লাভ কৰিছে, মুকলি আকাশৰ তললৈ আহিছে। সমগ্ৰ অসমবাসীৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব। সমগ্ৰ শিৱসাগৰবাসীয়ে আচলতে অধীৰ অপেক্ষাৰে বাট চাই আছিল কেতিয়া অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব। মাতৃয়ে বাট চাই আছিল, পুত্ৰই বাট চাই আছিল, সমান্তৰালভাৱে পত্নীয়ে বাট চাই আছিল। কেইদিনমান পূৰ্বে যিহেতু নিয়াৰ বিশেষ আদালতৰ
পৰা অনুমতি বিচাৰি মাত্ৰ 48 ঘণ্টাৰ বাবে তেখেতে বাহিৰলৈ ওলাই আহিছিল। তাৰ পাছতে মাতৃক সাক্ষাৎ কৰিছিল, পুত্ৰক সাক্ষাৎ কৰিছিল, পত্নীক সাক্ষাৎ কৰিছিল, 2টা দিন তেখেতে পৰিয়ালৰ সৈতে কটাইছিল। কিন্তু তাৰ পাছতে নিয়াৰ যি বিশেষ আদালত, সেই আদালতৰ যি গোচৰ হৈ আছিলে, সেই গোচৰৰ পাছতে আচলতে আজি যি শুনানি হৈছে, সেই শুনানিৰ পাছতে আচলতে সেই কথাখিনি পোহৰলৈ আহিছে যে অখিল গগৈ আৰু এতিয়া কাৰাৰুদ্ধ হৈ থাকিব নালাগে। অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব, পুনৰ সেই যি সংগ্ৰামী কণ্ঠ, সেই সংগ্ৰামী কণ্ঠ পুনৰ অসমবাসীয়ে শুনা পাব। আৰু আজিৰ দিনটোৰ আচলতে এক ভাল খবৰ বুলি ক'ব লাগিব, কাৰণ বহু দিনৰ পৰাই আচলতে অসমবাসীয়ে বাট চাইছিল কেতিয়া অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব। প্ৰতিগৰাকী অখিল গগৈক যিসকল অখিল গগৈৰ অনুৰাগী, যিসকল অখিল গগৈৰ শুভাকাংক্ষী, তেওঁলোকে আচলতে অধিক আগ্ৰহে বাট চাই আছিল। বহুকেইটা গোচৰত আচলতে অখিল গগৈ অভিযুক্ত হৈ আছিল। কা আন্দোলনৰ সময়ৰ কথা যদি আমি ক'বলৈ যাওঁ, কা আন্দোলনৰ সময়ত আচলতে তেওঁ আচলতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল কা আন্দোলনৰ সময়ত। আৰু কা আন্দোলনৰ যি গোচৰত নিয়াৰ 2টাকৈ গোচৰত আচলতে তেওঁ অভিযুক্ত হৈ আছিল। আৰু চাবুৱা গোচৰত তেখেতে জামিন লাভ কৰাৰ পাছতে আজি শেষৰটো যিটো নিয়াৰ গোচৰ আছিল, যিটো চান্দমাৰি থানাৰ গোচৰ, 4গৰাকীকৈ অভিযুক্ত আছিল, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰ আৰু অখিল গগৈৰ যি গোচৰ আছিল, সেই গোচৰত আচলতে আটাইকেইজনকে আজি জামিন লাভ কৰিছে। গোটেই আটাইকেইজনে লাভ কৰিছে। তাৰ পাছতে আচলতে এই মুহূৰ্তত আচলতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে, যিসমূহ আচলতে ৰাইজৰ দলৰে কৰ্মকৰ্তা হওক বা যিসমূহ অখিল গগৈৰ শুভাকাংক্ষী হওক, তেওঁলোকে আচলতে কিছু সময় পাছতে ইয়াত উপস্থিত হ'ব। তাৰ পাছতে আমি সেই ভাষ্য ল'বলৈ চেষ্টা কৰিম। কিন্তু এটা কথা ক'ব লাগিব এই মুহূৰ্তত পৰি যে যিহেতু অখিল গগৈ যেতিয়াই আচলতে কাৰাৰুদ্ধ হৈছিল, তেতিয়াই আচলতে বিভিন্ন দল সংগঠনে অখিল গগৈক মুক্তিৰ দাবীত আচলতে তেওঁলোকে ৰাজপথত ওলাই আহিছিল। অখিল গগৈ যাতে কাৰাৰুদ্ধ হৈ থাকিব নালাগে, সেই যি সংগ্ৰামী কণ্ঠ, সেই সংগ্ৰামী কণ্ঠক পুনৰ বাহিৰলৈ ওলাই আহিব দিব লাগে, আচলতে সেনেবোৰ কথা উচ্চাৰিত হৈছিল। কিন্তু তাৰ পাছত আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰটো এইটোৱে যে নিয়াৰ যি বিশেষ আদালত, চান্দমাৰিস্থিত নিয়াৰ বিশেষ আদালতে অখিল গগৈক ইতিমধ্যে আটাইকেইটা গোচৰৰ পৰা ইতিমধ্যে মুক্তি লাভ কৰিছে। কিছু সময় পাছতে অখিল গগৈ বাহিৰলৈ আহিব। আৰু যিহেতু কিছু সময় বাকী আছে, গতিকে যিসমূহ আইনী কাম কাজ আছে, সেই আইনী কাম কাজসমূহ যেতিয়াই শেষ হ'ব, তাৰ পাছতে অখিল গগৈ বাহিৰলৈ আহিব। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসমূহ নেতা আছে, সেই নেতাসমূহ আচলতে আহি এজন এজনকৈ উপস্থিত হৈছে। আৰু ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল বা মানস কোঁৱৰ বা যি 4জন অভিযুক্ত আছিল, সেই 4জন অভিযুক্ত আচলতে এই যি চান্দমাৰি গোচৰত অভিযুক্ত হৈছিল, তেওঁলোকক আচলতে ইতিমধ্যে মুক্তি কৰি দিয়া হৈছে। আজিৰ দিনটোৰ সেয়া সকলোতকৈ ভাল লগা খবৰ আৰু আটাইতকৈ ডাঙৰ খবৰ, কাৰণ সমগ্ৰ অসমবাসীয়ে, মই পুনৰবাৰ কৈছোঁ, সমগ্ৰ অসমবাসীয়ে অখিলৰ আচলতে কেতিয়া মুকলি আকাশৰ তললৈ অখিল আহিব, সেই তাক লৈ আচলতে অধীৰ আগ্ৰহেৰে বাট চাইছিল। আৰু সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আজি অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিছে। কিছু সময় পাছতেই তেখেতে মুকলি আকাশৰ তললৈ ওলাই আহিব, যিহেতু GMCHৰ পৰা পোনে পোনে তেখেতক লৈ অহা হৈছিল চান্দমাৰিস্থিত যি বিশেষ ন্যায়াধীশৰ আদালতত, কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ যি বিশেষ ন্যায়াধীশৰ আদালত আছিল, সেই আদালতে লৈ অহা হৈছিল। আৰু কিছু সময় পূৰ্বে যিহেতু অখিল গগৈ যিগৰাকী অধিবক্তা, সেই অধিবক্তাগৰাকীয়ে ইতিমধ্যে গোটেইখিনি কথা স্পষ্ট কৰিছে যে যিসমূহ গোচৰত আচলতে অখিল গগৈক অভিযুক্ত সজোৱা হৈছিল, বিভিন্ন দেশদ্ৰোহমূলক কাৰ্যকলাপত জড়িত হৈ থকাৰ বাবে যিসমূহ গোচৰ আচলতে আছিল, সেই আটাইকেইটা গোচৰে আচলতে ইতিমধ্যে সেই গোচৰৰ পৰা অখিল গগৈ মুক্ত হৈ পৰিছে। আৰু কিছু সময় পাছতে অখিল গগৈ ভিতৰলৈ ওলাই আহিব। চান্দমাৰি থানাৰ 13/19 গোচৰত অখিল গগৈ অভিযুক্ত হৈ আছিল। কা আন্দোলনৰ সময়ত ৰাষ্ট্ৰদ্ৰোহৰ যি কাৰ্যকলাপত নিয়োজিত হৈ থকাৰ বাবে NIAৰ যি গোচৰ তোলা হৈছিল, সেই গোচৰ 13/19 চান্দমাৰি থানাৰ, সেই গোচৰৰ পৰা আচলতে আজি অখিল গগৈ মুক্তি লাভ কৰিছে। গতিকে আজিৰ এই সময়ত আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে অখিল গগৈ বাহিৰলৈ ওলাই আহিছে। আৰু কিছু সময় পাছতে যিহেতু অখিল গগৈৰ আমি সাক্ষাৎ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম, যিসকল লোক আছে তেওঁলোকৰ পৰাও মই মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। দাদা, বহু অপেক্ষাৰ অন্তত আজি অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব। তো এয়া গণতন্ত্ৰপ্ৰেমী ৰাইজৰ, সংগ্ৰামী ৰাইজৰ জয়। আৰু আইনে যে নিজৰ বাটত আচলতে গতি কৰে, এই কথা প্ৰমাণ হৈ গ'ল। আজি এটা আচলতে ঐতিহাসিক ৰায় দিলে আমাৰ ন্যায় আদালতে। আৰু অসমত যি চৰকাৰ আছে, এখন ভ্ৰষ্টাচাৰী চৰকাৰ, ফেচিবাদী চৰকাৰ, এই চৰকাৰখনক আচলতে ভাল শিক্ষা দিলে যে মানুহৰ ওপৰত এনেধৰণে অত্যাচাৰ, যি ভুৱা গোচৰ, মনে সজা গোচৰত যে অত্যাচাৰ কৰি থাকিব নালাগে, কথাটো প্ৰমাণ হৈ গ'ল। এতিয়া মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়া মুকলি আকাশৰ ওলাই আহিব। তেখেতে অসমৰ জনসাধাৰণৰ বাবে আৰু বিশেষকৈ শিৱসাগৰবাসী ৰাইজৰ যি উন্নয়নৰ আশা আকাংক্ষা, তেখেতে পূৰণ কৰিবলৈ চেষ্টা কৰিব। কিন্তু যোৱা 1.5টা বছৰ এইখন ভাৰত চৰকাৰ, এইখন অসম চৰকাৰে NIAৰ দৰে এটা সংস্থা, যি সংস্থাই সন্ত্ৰাসবাদীৰ ওপৰত আৰোপিত গোচৰ, ওপৰত আৰোপিত আপোনাৰ বিভিন্ন ধৰণৰ অভিযোগবিলাকৰ তেওঁলোকে তদন্ত কৰিব লাগে। আৰু সেই NIAৰ দৰে এটা সংস্থা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ 1 নম্বৰ সংস্থাটোৱে তেওঁলোকৰ মৰ্যাদা, তেওঁলোকৰ এই মৰ্যাদা তেওঁলোকে হানি কৰিলে। তেওঁলোকৰ ৰাজনৈতিকভাৱে ব্যৱহাৰ হ'ল, আৰু ৰাজনৈতিকভাৱে ব্যৱহাৰ হ'ল, আৰু তেওঁলোকে আৰোপিত আটাইবিলাক গোচৰ যে ভুৱা, তেওঁলোকে মানুহৰ ওপৰত যে আচলতে ৰাজনৈতিক আক্ৰোশমূলকভাৱে অত্যাচাৰ কৰে, এই কথা আজি প্ৰমাণ হৈ গ'ল। কাৰণ আদালতে সকলোবোৰ গোচৰৰ পৰা আমাৰ নেতা, ৰাইজৰ দলৰ সন্মানীয় সভাপতি,
বিধায়ক অখিল গগৈক মুকলি কৰি দিলে। গতিকে এই কথাৰ প্ৰমাণ হৈছে যে এইখন চৰকাৰ ভ্ৰষ্টাচাৰী চৰকাৰ। এইখন চৰকাৰে মই ভাবোঁ আজি ন্যায় আদালতে যি ৰায়দান কৰিলে, এই ৰায়দানৰ পিছত এইখন চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শাসনত থকা আচলতে তেওঁলোকে অধিকাৰ হেৰুৱাইছে। শাসনত থকা তেওঁলোকে অধিকাৰ হেৰুৱাইছে আৰু ন্যায়ৰ দৰে এটা সংস্থাই তেওঁলোকে মৰ্যাদা হানি কৰিছে। গতিকে অসমৰ জনসাধাৰণৰ, ভাৰতবৰ্ষৰ জনসাধাৰণৰ আইন আদালতৰ প্ৰতি যি আপোনাৰ যি বিশ্বাস, এই বিশ্বাস নিশ্চয় অটুট থাকিলেও চৰকাৰ আৰু তদন্তৰ সংস্থাবিলাকৰ প্ৰতি যি আমাৰ বিশ্বাস আৰু আস্থা এই বহু পৰিমাণে কিন্তু লাঘৱ হৈছে, বহু পৰিমাণে লাঘৱ হৈছে। গতিকে আমি ভবাৰ দৰে, অসমৰ জনসাধাৰণে ভবাৰ দৰে আইনে নিজৰ পথত গতি কৰিছে। আইনক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু এক নতুন যি প্ৰগতিশীল ৰাজনৈতিক চিন্তা চৰ্চালৈ অখিল গগৈ ডাঙৰীয়া আগবাঢ়িছে। মই ভাবোঁ আজিৰ পৰা আকৌ নতুন এক দিগন্তৰ সূচনা কৰিছে। এইবিলাক আচলতে হাঁহিহঁতৰ কথা। মই ভাবোঁ যে ন্যায়ৰ দৰে এটা সংস্থাই চুপাৰী চিণ্ডিকেট, আপোনাৰ হানি ট্ৰেপিং, এই গৰু চুৰি কেছ, এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ লগত নিজক জড়িত কৰি লোৱাটোৱে তেওঁলোকৰ মৰ্যাদা হানিকাৰক কথা। আৰু এইবিলাক ঘটনা তদন্ত কৰা, তেওঁলোকৰ ওপৰত ব্যৱস্থা কৰাৰ বাবে আমাৰ থানা পৰ্যায়ত থকা সাধাৰণ এজন হোমগাৰ্ড পুলিচে পাৰে, এই সাধাৰণ এজন SI এইবিলাক তদন্ত কৰাৰ দায়িত্বত থাকে। কিন্তু তেওঁলোকে এনআইৰ সকলো তেওঁলোকে নিজৰ পদমৰ্যাদাক পাহৰি কেৱল মাথো বিজেপি RSSৰ আঙুলিৰ ঠাৰত নাচি তেওঁলোকে নিজৰ পদমৰ্যাদা লাঘৱ কৰি গণতন্ত্ৰক হত্যা কৰি সংগ্ৰামী মানুহক তেওঁলোকে আক্ৰমণমূলকভাৱে তেওঁলোকে কাৰাগাৰত ৰাখি এই কথা প্ৰমাণ কৰি দিলে NIA কোনো কাৰণতে ভাৰতৰ তথা অসমৰ জনসাধাৰণৰ পক্ষত নাই, সংগ্ৰামী মানুহৰ পক্ষত নাই। গণতন্ত্ৰ হত্যাকাৰী NIAক আচলতে এতিয়া বন্ধই কৰি দিয়া ভাল। NIAক এতিয়া ভাৰত চৰকাৰে বন্ধ কৰি দিয়া ভাল, কাৰণ তেওঁলোকে নিজৰ পদমৰ্যাদা হেৰুৱাইছে, তেওঁলোকে মৰ্যাদা লাঘৱ কৰিছে আৰু মানুহৰ ওপৰত যি অত্যাচাৰ, এই অত্যাচাৰ তেওঁলোকে আক্ৰমণমূলক হয়, ৰাজনৈতিক আক্ৰমণমূলকভাৱে ৰাজনৈতিকভাৱে তেওঁ ব্যৱহাৰ হৈছে। আচলতে প্ৰতিগৰাকী ব্যক্তিয়ে যিসকল লোকে আচলতে অখিল গগৈৰ শুভাকাংক্ষী, অখিল গগৈক ভাল পোৱা, অখিল গগৈৰ যি কণ্ঠক ভাল পোৱা ব্যক্তিসকলে আচলতে এই মুহূৰ্তত উৎফুল্লিত হৈ পৰিছে। আৰু সেই খবৰটো যিহেতু আমি AD24 দৰ্শকসকলক জনাই আছোঁ, আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিছে। যিহেতু অধিবক্তাগৰাকীয়ে সেই কথাখিনি স্পষ্ট কৰিছে। মই দাদা, যিহেতু অখিল গগৈ আজি মুকলি আকাশৰ তললৈ প্ৰথম বিজেপি চৰকাৰখনে NIAক যে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিছিলে, এই কথাটো এতিয়া প্ৰমাণ হৈ গ'ল। ৰাজনৈতিক উদ্দেশ্যত NIAক ব্যৱহাৰ কৰি অখিল গগৈক দীৰ্ঘদিন ধৰি কাৰাবন্দী কৰি ৰখাৰ ষড়যন্ত্ৰটোৱে হ'ল যে অখিল গগৈৰ ৰাজনীতি যাতে অসমত স্থায়ী নহয়, অখিল গগৈৰ সংগ্ৰামী সত্তাটো যাতে ধ্বংস হৈ যায়। তাৰ কাৰণে ইমান দিনে বিজেপি চৰকাৰখনে NIAক লগাই এই ষড়যন্ত্ৰ কৰিছিলে। কিন্তু আজি মহামান্য আদালতৰ মজিয়াত NIAৰ এই ষড়যন্ত্ৰ ব্যৰ্থ হ'ল, বিজেপি চৰকাৰৰ এই ষড়যন্ত্ৰ ব্যৰ্থ হ'ল। আৰু সেইকাৰণে আমি মহামান্য আদালতৰ এই ৰায়ক আমি আদৰণি জনাইছোঁ। আৰু অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ যিহেতু বাট প্ৰশস্ত হ'ল, সেইকাৰণে আমি অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ যে অখিল গগৈৰ ওপৰত যি অন্যায় কৰা হ'ল, এই অন্যায়ৰ আমি এতিয়া হিচাপ নিকাচ কৰিব লাগিব। অখিল গগৈয়ে যি ৰাজনীতি আগবঢ়াই নিব বিচাৰিছে, এই ৰাজনীতিক আমি সমগ্ৰ অসমবাসী ৰাইজে একত্ৰিত হৈ এই ৰাজনীতিক আমি আগবঢ়াই নিব লাগিব আৰু নতুন বিকল্প ৰাজনীতি আমি প্ৰতিষ্ঠা কৰিব লাগিব। কাৰণ অসমত আৰু বিৰোধী ৰাজনীতি নাই, বেলেগ ৰাজনৈতিক দলৰ পৰা বিৰোধী আচলতে শূন্য হৈ যোৱাৰ দৰে অৱস্থা হ'ল। গতিকে এতিয়া প্ৰকৃত বিৰোধী ৰাইজৰ দল, এতিয়া প্ৰকৃত বিৰোধী হ'ল অখিল গগৈ। গতিকে আমি বিজেপি চৰকাৰক চিৰদিনৰ কাৰণে অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ হ'ব লাগিব আৰু সমগ্ৰ অসমবাসী জনতাক লগত লৈ আমি অখিল গগৈ ৰাজনীতিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি এতিয়া আগবাঢ়ি যাব লাগিব। NIA কিয় গঠন হৈছিলে? NIA গঠন হৈছিলে যে ভাৰতবৰ্ষৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ওপৰত তদন্ত কৰিবৰ কাৰণে। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ওপৰত তদন্ত কৰিবলৈ গঠন কৰা NIAক সম্পূৰ্ণৰূপে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰি অৱশেষত এনেকুৱা হ'ল যে অখিল গগৈ ক'ৰবাত আৰক্ষীৰ লৈ শিলগুটি দলিয়ালে, তাৰো তদন্ত কৰিলে আৰু অৱশেষত একো তথ্য প্ৰমাণ নাপায় হানি ট্ৰেপিঙত অখিল গগৈ জড়িত বুলি, চিণ্ডিকেটত অখিল গগৈ জড়িত বুলি অভিযোগনামা দিব খুজিছিলে। আৰু এই অভিযোগনামা দিয়াৰ গোটেই প্ৰক্ৰিয়াটোক আজি আদালতে নাকচ কৰিলে। সেইকাৰণে আজি অখিল গগৈ দোষমুক্ত হ'ল আৰু আমি আশা কৰিছোঁ যে অখিল গগৈ আজি মুকলি আকাশৰ তললৈ অহাৰ বাট প্ৰশস্ত হৈছে। আচলতে প্ৰতিগৰাকী ব্যক্তিয়ে, যিসকল ব্যক্তি আচলতে অখিল গগৈৰ অনুৰাগী, মই কৈছোঁ অখিল গগৈৰ অনুৰাগী বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জড়িত যিসকল বিষয়ববীয়া আছে, তেওঁলোকে আচলতে এই মুহূৰ্তত এটা কথাই কৈছে যে NIAৰ গোচৰত যি গোচৰ দিন আছিল, সকলো ভুৱা গোচৰত আচলতে অখিল গগৈক কাৰাৰুদ্ধ কৰি লোৱা হৈছিল। অখিল গগৈৰ যি কণ্ঠ, সেই কণ্ঠ আচলতে ৰুদ্ধ কৰিবলৈ অখিল গগৈক বিভিন্ন আচলতে ভুৱা গোচৰত অখিল গগৈক অভিযুক্ত কৰা হৈছিল। আৰু আজি প্ৰতিটো গোচৰৰ পৰা যিহেতু অখিল গগৈ মুক্ত হৈ আহিছে, মুকলি আকাশৰ তললৈ আহিছে, কিছু সময় পাছতেই তেখেত ওলাই আহিব, তাৰ পাছতে তেখেতৰ ভাষ্য আমি গ্ৰহণ কৰিবলৈ আমি
সক্ষম হ'ম আৰু বিভিন্ন যিসমূহ তেওঁ অখিল গগৈৰ সৈতে জড়িত লোক যিসকল শুভাকাংক্ষী আছে বা তেওঁক যি ভাল পোৱা লোকসকল আছে তেওঁলোকক কিছু সময় পাছতে আহিব। এই খবৰটো যিহেতু সমগ্ৰ অসমত এতিয়া বিয়পি পৰিছে, যিটো অধীৰ আগ্ৰহেৰে অখিল গগৈ কেতিয়া মুকলি আকাশৰ তললৈ আহিব সেই খবৰটো আচলতে শুনাৰ বাবে প্ৰতিগৰাকী ব্যক্তি আচলতে অধীৰ আগ্ৰহেৰে বাট চাই আছিল। শিৱসাগৰবাসীয়ে আচলতে অধীৰ আগ্ৰহেৰে বাট চাই আছিল অখিল গগৈ কেতিয়া মুকলি আকাশৰ তললৈ আহিব। নৱনিৰ্বাচিত বিধায়কগৰাকী যিহেতু তেখেতে বিধায়ক হোৱাৰ পাছত তেখেতে মুকলি আকাশৰ তললৈ ওলাই আহিব পৰা নাই, গতিকে আজি যিহেতু নিয়াৰ বিশেষ আদালতে যিহেতু অখিল গগৈৰ যিসমূহ আচলতে দুখত অখিল গগৈ অভিযুক্ত সজোৱা হৈছিল সেই প্ৰতিটো অভিযোগৰ পৰাই আচলতে অখিল গগৈক মুক্ত কৰি দিয়া হৈছে আৰু কিছু সময় পাছত অখিল গগৈ বাহিৰলৈ ওলাই আহিব। তাৰ পাছতে আমি অখিল গগৈৰ ভাষ্য ল'বলৈ সক্ষম হ'ম। পৰি বিজয়, এই মুহূৰ্তত আৰু এটা প্ৰশ্ন যিহেতু উত্থাপন হৈছে, দেখিবলৈ পোৱা গৈছে ইতিমধ্যে অখিল গগৈৰ বিৰুদ্ধে বহুকেইটা অভিযোগ পুনৰ উত্থাপন হৈছে। চিণ্ডিকেটে হওক, গৰু চিণ্ডিকেট হওক বা হানি ট্ৰেপিঙৰ গোচৰ অভিযোগ উত্থাপন হৈছে বা চক্ৰৰ লগত জড়িত হৈ থকাৰ এক যিহেতু বাতৰি ইতিমধ্যে প্ৰকাশ পাইছে। এই ক্ষেত্ৰত পূৰ্বতে হোৱাৰ দৰে অখিল গগৈৰ বিৰুদ্ধে পুনৰ এনে গোচৰ জাপি দিয়াৰ সম্ভাৱনা আছে নেকি? কাৰণ পূৰ্বতো এনে ঘটনা সংঘটিত হৈছে। চাওক পৰি অখিল গগৈৰ বিৰুদ্ধে যিহেতু গৰু চুৰিৰ গোচৰেই হওক বা হানি ট্ৰেপিঙৰ গোচৰেই হওক এনেধৰণৰ যিহেতু এক অভিযোগ প্ৰদান কৰা হৈছিল, কিন্তু এই যি অভিযোগসমূহ আচলতে আদালতৰ তৰফৰ পৰা নাকচ কৰা হৈছে আৰু এই মুহূৰ্তলৈকে তেনেধৰণৰ কোনো অভিযোগত আচলতে অখিল গগৈ অভিযুক্ত নহয়। পৰৱৰ্তী সময়ত তেনেকুৱা অভিযোগত অভিযুক্ত নহ'ব বুলি আচলতে অখিল গগৈৰ যিগৰাকী অধিবক্তা সেই অধিবক্তাগৰাকীয়ে আচলতে আমাৰ আগত স্পষ্ট কৰিছে। কিন্তু এই মুহূৰ্তলৈকে যিসমূহ অভিযোগ উত্থাপন হৈছিল গৰু চুৰিৰ সৈতে জড়িত হৈ থকা বা হানি ট্ৰেপিঙৰ সৈতে জড়িত হৈ থকা যিসমূহ অভিযোগ দিয়া হৈছিল সেই অভিযোগৰ সৈতে যিসমূহ অভিযোগ দিয়া হৈছিল সেই অভিযোগসমূহ কিন্তু নিয়াৰ বিশেষ আদালতে সেই গোটেইকেইটা অভিযোগে আচলতে নাকচ কৰিছে। বিজয় কলিতা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু কিছু সময়ৰ পিছতে যিটো অখিল গগৈ ওলাই আহিব আৰু অখিল গগৈৰ সেই মন্তব্য পোনপটীয়াভাৱে আমি আপোনাৰ জৰিয়তে ND24 দৰ্শকসকলক শুনোৱাৰ চেষ্টা কৰিম। এই মুহূৰ্তত আৰু এটা ভাল খবৰ জনাইছোঁ, যিহেতু দেখিবলৈ পোৱা গৈছিল অখিল গগৈ হানি ট্ৰেপিং আৰু গৰু চুৰি চিণ্ডিকেটৰ ক্ষেত্ৰতো জড়িত থকাৰ এক যিহেতু বাতৰি প্ৰকাশ পাইছিল আৰু এই সকলো গোচৰ ইতিমধ্যে আদালতে নাকচ কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে নিয়াই যিহেতু এইসমূহো গোচৰ আজি উত্থাপন কৰিছিল নিয়াৰ আদালতত, কিন্তু এই সকলো গোচৰ নচাত কৰিছে আজি আদালতে। এটা ভাল খবৰ, সকলো গোচৰৰ পৰা দুখমুক্ত হৈছে কৃষক নেতা অখিল গগৈ। দুখমুক্ত হ'ল কৃষক নেতা অখিল গগৈ। শিৱসাগৰবাসী সমান্তৰালকৈ সমগ্ৰ ৰাজ্যবাসী কৃষক নেতা যিটো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল নেতা আছে সেই নেতাসকলৰ যি আচলতে আহ্বান জনাইছিল সেই আহ্বান আজি সাৰ্থক হৈছে। আজি নহ'লে কাইলৈ দিনটোত মুকলি আকাশৰ তললৈ ওলাই আহিব এগৰাকী কৃষক নেতা অখিল গগৈ, অৰ্থাৎ শিৱসাগৰৰ নৱনিৰ্বাচিত বিধায়কগৰাকী। আন্দোলনৰ সময়তে বহুকেইটা গোচৰ ৰুজু কৰা হৈছিল এগৰাকী কৃষক নেতাৰ বিৰুদ্ধে। প্ৰায় 19টা গোচৰ ৰুজু কৰা হৈছিল এগৰাকী কৃষক নেতাৰ বিৰুদ্ধে। 2টাকৈ নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিৰ গোচৰ ৰুজু কৰা হৈছিল এগৰাকী কৃষক নেতাৰ বিৰুদ্ধে। ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছিল। সমান্তৰালকৈ আন্দোলনৰ সময়ত অসমত যিখিনি হিংসাত্মক ঘটনা সংঘটিত হৈছিল সেই হিংসাত্মক ঘটনাৰ আঁৰত কৃষক নেতা অখিল গগৈ থকাৰ অভিযোগত দীৰ্ঘদিন অৰ্থাৎ প্ৰায় 1.5 বছৰ কাৰাৰুদ্ধ হৈ আছিল কৃষক নেতা অখিল গগৈ। কৃষক নেতা অখিল গগৈক মুকলি কৰি দিবৰ বাবে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছিল। ভিন্ন পন্থাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল কৃষক নেতাগৰাকীক মুকলি কৰি দিবৰ বাবে। ৰাষ্ট্ৰসংঘৰ মঞ্চতো অখিল গগৈৰ প্ৰসংগই দুবাৰকৈ স্থান লাভ কৰিছিল, কিন্তু তাৰ পাছতো অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হোৱা নাছিল। কাৰণ ৰাষ্ট্ৰসংঘৰ মঞ্চতো দেখিবলৈ পোৱা গৈছিল কৃষক নেতা অখিল গগৈৰ প্ৰসংগই দুবাৰকৈ স্থান লাভ কৰিছিল। উচ্চ ন্যায়ালয়ৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এগৰাকী কৃষক নেতা অখিল গগৈ। ইতিহাস ৰচনা কৰি কাৰাৰুদ্ধ হৈ থকাৰ সময়তে শিৱসাগৰবাসীৰ ৰাইজে জয়যুক্ত কৰি আনিছিল এগৰাকী অখিল গগৈক, ইতিহাস ৰচনা কৰিছিল। অৱশেষত আজি নৱনিৰ্বাচিত বিধায়ক শিৱসাগৰৰ নৱনিৰ্বাচিত বিধায়ক কৃষক নেতা অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হৈ পৰিছে। কাৰণ নিয়াৰ আদালতে দুখমুক্ত ঘোষণা কৰিছে অখিল গগৈক। অখিল গগৈৰ লগতে আন 4জনকো দুখমুক্ত ঘোষণা কৰিছে আজি আদালতে। বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ, মানস বৰুৱাকো আজি দুখমুক্ত ঘোষণা কৰিছে নিয়াৰ আদালতে।